প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 18 আগষ্ট 2025 তাৰিখটো অতি বিশেষ দিন হ'বলৈ গৈ আছে। চন্দ্ৰৰ প্ৰৱেশত আৰু গ্ৰহসমূহৰ অৱস্থানে আজি কিছু ৰাশিৰ বাবে কঢ়িয়াই আনিছে এক বৃহৎ খবৰ। আৰ্থিক লাভ, নতুন সুযোগ, সম্পৰ্কত মধুৰতা ইংগিত পোৱা যায়। একে সময়তে কিছু ৰাশিৰ জাতক জাতিকাৰ অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ ৰাশিফলত আমি আপোনালোকক কম কোনবোৰ ৰাশিৰ ভাগ্য ভাল হ'ব, কোনে হঠাতে আৰ্থিক লাভ পাব আৰু কোনে আজি সাৱধান আগবাঢ়িব লাগিব। গতিকে 2025 চনৰ 28 আগষ্টৰ দৈনিক ৰাশিফল আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ কৰ্ম ক্ষমতা ভাল হ'ব আৰু কিছুমান বিশেষ মানুহ লগ পাব। আপুনি আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। খৰচ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। কাৰো লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত নহ'ব। কোনোবা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু দায়িত্বৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আয়ৰ উৎস বৃদ্ধিৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। ক্ষেত্ৰখনত লাভ কৰা অভিজ্ঞতাৰ সম্পূৰ্ণ সুফল লাভ কৰিব। কিছু নতুন কাম কৰাৰ আপোনাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে কিছু মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। যদি কামৰ সন্দৰ্ভত আপোনাৰ কিবা সমস্যা হৈছিল তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। আপুনি টেনচনেৰে ভৰি পৰিব, কাৰণ ব্যৱসায়ত আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি খিংখিঙীয়া হ'ব। কোনো কাৰণ নোহোৱাকৈ খং উঠাৰ অভ্যাসৰ বাবে অলপ চিন্তিত হৈ পৰিব। যিকোনো লেনদেন অতি বুদ্ধিমান ৰূপে কৰিব লাগিব। আপুনি কোৱা কথা এটাত আপোনাৰ সহকৰ্মী এজনৰ বেয়া লাগিব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আপুনি সেই ধন ঘূৰাই পোৱাৰ সকলো সম্ভাৱনা আছে। পৰিয়ালত এজন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে নতুন চাকৰি এটা পোৱাৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ কামৰ জৰিয়তে নতুন পৰিচয় লাভ কৰিব। আপোনাৰ আৰাম বাঢ়িব, কিন্তু আপুনি কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা আঁতৰি থাকিব লাগে আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে, কাৰণ আপোনাৰ কিছুমান পুৰণি সমস্যাৰ উন্মেষ ঘটিব পাৰে। ব্যৱসায়ত কামৰ কথা দেউতাৰ লগত কথা পাতিব পাৰি আৰু সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদ বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনাৰ দক্ষতা ভাল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে ভাল স্থান লাভ কৰিব। চৰকাৰী আঁচনি সম্পূৰ্ণ সুবিধা লাভ কৰিব। ব্যৱসায়ত অভাৱনীয় লাভৰ বাবে আপুনি অতি সুখী হ'ব, কিন্তু আপুনি টকা সঞ্চয়ৰ বিষয়েও পৰিকল্পনা কৰিব লাগিব, কাৰণ আপুনি নিজকে দেখুৱাবলৈ বহুত টকা অপচয় কৰিব। আপোনাৰ কলা আৰু দক্ষতাই উন্নত হ'ব। পৰ্দাৰ সৈতে জড়িত যিকোনো সমস্যাই আপোনাক আমনি কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে এক ডাঙৰ দিন হ'ব। আপোনাৰ যিকোনো বাকী থকা চুক্তি চূড়ান্ত কৰিব পাৰি, যাৰ ফলত আপোনাৰ মূৰৰ বিষ কমি যাব। কিন্তু আপুনি কাৰো লগত কোনো গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিব নালাগে। যদি আপোনাৰ কোনো পুৰণি লেনদেন আপোনাক টেনচন দি আছিল তেন্তে সেইটোও নোহোৱা হৈ যাব। আইনী বিষয়ত গাফিলতি দেখুৱাব নালাগে। আপোনাৰ শাৰীৰিক সমস্যাৰ সন্দৰ্ভত ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সূক্ষ্ম, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে লৌকিক আৰামৰ বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপুনি চিন্তিত হৈ পৰিব। শহুৰেকৰ ফালৰ পৰা কাৰোবাৰ লগত আপোনাৰ সম্পৰ্কত যদি বহুত তিক্ততা আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। বহুদিনৰ মূৰত কৰবালৈ যোৱাৰ সুযোগ পাব। আপুনি বহুদিন ধৰি চেষ্টা কৰি থকা মাটি, ঘৰ, বাহন আদি কিনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। গতিকে তাৰ বাবেও আপুনি ঋণৰ বাবে আবেদন কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময়, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং বগা।
আজিৰ আপোনালোকৰ বাবে এটা সমাজৰ দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ এটা মজাৰ দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ভাই ভনীৰ লগত কিছুমান গুৰুত্বপূৰ্ণ কামৰ বিষয়ে কথা পাতিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত একেলগে বহি পৰিয়ালৰ কিছুমান পুৰণি সমস্যাৰ কথা পাতিব। কোনোবাই কোৱা কথাৰ বাবে আপুনি হঠাৎ অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ সাহস পিছলৈ ঘূৰি যাবলৈ নিদিব আৰু ধৈৰ্যৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি। প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং আকাশ নীলা। আজি আপোনাৰ প্ৰতি সন্মান বৃদ্ধি আনিবলৈ গৈ আছে। প্ৰতিপক্ষক পৰাস্ত কৰাৰ চেষ্টা আপুনি সফল হ'ব। আপুনি কোৱা কিবা এটাই আজি পৰিয়ালত অপ্ৰয়োজনীয় কাজিয়াই সৃষ্টি কৰিব পাৰে আৰু আপুনি সম্পত্তিৰ সন্দৰ্ভত এটা ডাঙৰ কথা চূড়ান্ত কৰিব আৰু যাৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাজানিব। ধৰ্মীয় ভ্ৰমণলৈ যাবলৈ প্ৰস্তুতি চলাব পাৰে। কিছু কামৰ পৰিকল্পনা বনাব লাগিব আৰু সমাজ কামত আপোনাৰ অংশগ্ৰহণ বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি শুভ ৰং সোণালী। আজি আপোনাৰ বাবে অতি চিন্তাশীলভাৱে বিনিয়োগ কৰাৰ দিন হ'ব। কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। অবিবাহিত মানুহে নিজৰ সংগীত লগ পাব, যাৰ বাবে তেওঁলোকৰ সুখৰ কোনো সীমা নাজানিব। যদি আপুনি আপোনাৰ মাকে আপোনাক কিবা দায়িত্ব দিয়ে, তেন্তে সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ঘৰৰ লগতে কিছু নতুন বস্তুৰ বজাৰ কৰিব পাৰিব। কোনোবাই আপোনাক বুজাবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব, কিন্তু আপুনি এইটো কৰা উচিত নহয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে আধ্যাত্মিক কামত জড়িত হৈ খ্যাতি অৰ্জনৰ দিন হ'ব। আপোনাৰ ভিতৰৰ অতিৰিক্ত শক্তিৰ বাবে আপুনি কাম কৰিবলৈ সাজু হ'ব। ৰাজনীতিক কাম কৰা জাতক জাতিকাসকলে নিজৰ আশে পাশে বাস কৰা বিৰোধীসকলক চিনাক্ত কৰাটো প্ৰয়োজন। অফিচৰ কাম কাইলৈ পিছুৱাই দিয়াৰ পৰা বিৰত থাকক, নহ'লে বছৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো দূৰৰ আত্মীয়ৰ পৰা কিছু হতাশজনক খবৰ শুনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি শেষৰ ৰাশি যদি চোৱা মীন ৰাশি। প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং হালধীয়া। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাটো সহজ হ'ব। আপোনাৰ বিৰোধীসকলো আপোনাৰ বন্ধু হ'ব পাৰে। আপুনি কাক সুখী হ'ব সেইটো দেখি ভগৱানৰ উপাসনাত আপুনি অতিশয় নিমগ্ন হ'ব। কাৰো পৰা সুধি বাহন চলাব নালাগে। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। কোনো শুভ অনুষ্ঠানৰ প্ৰস্তুতি পৰিয়ালত আৰম্ভ হ'ব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।